নমস্কাৰ এই মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এখন বিমান দুৰ্ঘটনাত পতিত হৈছে ৬২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছে আৰু ব্ৰাজিলত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা চকুৰ পাছতে এখন বিমান এইদৰে বাগৰি পৰিছে আৰু বিমানখন সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছে ৬২ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে বহু সময় ধৰি আকাশ মাৰ্গতেই ঘূৰি আছিল বিমানখন পৰৱৰ্তী সময়ত ঘন জংঘলত ভস্মীভূত হৈ পৰিছে বিমানখন আৰু জ্বলি গৈছে সম্পূৰ্ণৰূপে বিমানখন এজনো যাত্ৰীক বচাব পৰা নগল বুলি জানিব পৰা গৈছে এটা বাসগৃহ এই ভয়ংকৰ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হৈছে দীৰ্ঘ সময় আকাশত ঘূৰি থকাৰ পাছত অৱশেষত তলত পৰি যায় আৰু তাৰ পিছতে জ্বলি যায় বিমানখন ৬২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু এই ভয়ংকৰ দুৰ্ঘটনা সমগ্ৰ বিশ্ব এই মুহূৰ্তত জোকাৰি গৈছে সবিশেষ এনিটক দৰ্শকৰ বাবে লৈ আহিছো ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনাত বিমানখনত থকা ৬২ গৰাকী লোকৰ মৃত্যু ব্ৰাজিলৰ সাও পাউলোৰ সমীপত এই দুৰ্ঘটনাগ্ৰস্ত বিমান দুৰ্ঘটনাত পতিত হৈছে এটিআৰ 72 এয়াৰক্ৰাফ্ট বিমান পাৰানা ৰাজ্যৰ কাস্কাভেলৰ পৰা সাও পাউলোৰ গুয়াৰুছলৈ গৈ আছিল বিমানখন বিমান দুৰ্ঘটনা এটা বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ ৰাখিছে অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে ঘৰটোৰ লোকসকল দৃশ্যাংশ দেখুৱাইছো প্ৰথমে ভালদৰে চাওক এই বিশেষ দৃশ্যটো এইদৰে বিমানখন দীৰ্ঘ সময় আকাশত ঘূৰি আছিল অৱশেষত তললৈ পৰি যায় আৰু তাৰ পিছতে কেইটামান মুহূৰ্তৰ ভিতৰতে চাৰখাৰ হৈ পৰে বিমানখন জ্বলি ভস্মীভূত হৈ পৰে বিমানখন ৬২ গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু ৬২ গৰাকী যাত্ৰী উদ্ধাৰৰ বাবে অপ্ৰাণ চেষ্টা চলোৱা হৈছিল যদিও জীৱনতে উদ্ধাৰ কৰিব পৰা নগল আৰু তেওঁ মৃত্যু হোৱাৰ খবৰ ৰাখিছে এই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ বিশ্ব জোকাৰি গৈছে আৰু সমগ্ৰ বিশ্বজুৰি শোকৰ চাপ পৰিছে সমগ্ৰ বিশ্বৰ জুৰি এতিয়া এই দুখবাৰ্তা প্ৰেৰণ কৰা হৈছে শোকবাৰ্তা প্ৰেৰণ কৰা হৈছে অত্যন্ত ভয়ংকৰ খবৰ আমি জনাইছো ব্ৰাজিলত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা